নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে বহুতে সুধি আছিল যে 2026 চনটো কেনেকুৱা যাব 2026 চনত কি হ'বলৈ গৈ আছে আপোনালোকৰ ৰাশি অনুসৰি আপোনালোকৰ কেনেকৈ হ'বলৈ গৈ আছে 2026 চনৰ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ গতিকে আপোনালোকৰ ৰাশি অনুসৰি কি হ'ব কি নহ'ব লগতে ইয়াৰ প্ৰতিকাৰসমূহ বা ইয়াৰ যিখিনি উপায় সেইখিনিও আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু বহুতে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গোটেই মোৰ কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম গোটেইখিনি ডিটেইলছত দিয়া থাকে তেনেকুৱা আপোনালোকে যোগাযোগ কৰিব পাৰিব অকণমান সময় লৈ যোগাযোগ কৰিব আহক আমি দেৰি নকৰাকৈ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ প্ৰথমতে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলৰ পৰিয়ালৰ ফালৰ পৰা অসমবাসীসমূহ দেশবাসীলৈ আগন্তুক 2026 চনৰ হিয়া ভৰা প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ কাৰণ আমি যিহেতু 2025 বৰ্ষটো অতি এটা অভিশপ্ত বৰ্ষ হিচাপে গোটেই আমাৰ বিশ্ববাসীয়ে অসমবাসীয়ে ভাৰতবাসীয়ে সকলোৱে আমি দেখা পাইছোঁ বিশেষ কৰি আমাৰ অসমবাসীৰ বাবে 2025 বৰ্ষটো অত্যন্ত বেয়া আছিলে কাৰণ বহুত বেছি বেয়া সিচুৱেশ্যনৰ মাজত আমি সকলোৱে পাৰ কৰিবলগীয়া হৈ আছে ইভেন্ট এতিয়ালৈকেও ডিসেম্বৰ মাহলৈকেও বেয়া সময় 2025 বৰ্ষটো গৈয়ে আছে গতিকে 2026 চনটো যাতে তেনেকুৱা নহয় তাৰ কাৰণে আমি সকলোৱে ভগৱানৰ ওচৰত যোনে যাক মানে তেখেতলোকৰ ইষ্ট দেৱ দেৱীৰ সন্মুখত আমি সকলোৱে শৰণাপন্ন হ'ব লাগিব আৰু সেই বিষয়ে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ যে 2026 চনটো কেনেকুৱা হ'ব কোন গ্ৰহই ৰিপ্ৰেজেন্ট কৰিব বা আপোনালোকৰ ৰাশি অনুসৰি ইয়াৰ ফলাফলসমূহ কি হ'ব গতিকে সম্পূৰ্ণ আপোনালোকক জনাম প্ৰথমতে আহিম 2026 চনটো যদি আমি সংখ্যাৰে চোৱা যায় সংখ্যা তত্ত্ব হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে ৰবি গ্ৰহই ৰিপ্ৰেজেন্ট কৰিব অৰ্থাৎ চান আৰু সেই সূৰ্য গ্ৰহ মানে সূৰ্যই যিহেতু এই 2026 বৰ্ষৰ ৰজা হ'ব ইংৰাজী বৰ্ষমতে গতিকে ৰবি যি বছৰত ৰবিয়ে মানে ৰিপ্ৰেজেন্ট কৰে ৰবি লিড লোৱা সেই বছৰটো অত্যন্ত শুভ হিচাপে মনা যায় বা যিকোনো শুভ কামৰ ক্ষেত্ৰত শুভ হয় কাৰণ যিহেতু 25 বৰ্ষটো মঙ্গলৰ বৰ্ষ আছিলে আৰু মঙ্গল গ্ৰহৰ পৰা আমি যুদ্ধ বিগ্ৰহ ৰক্তজনিত সমস্যা আনএক্সপেক্টেড ডেথ এক্সিডেন্ট সেইবোৰ মঙ্গল গ্ৰহৰ পৰা হয় ডাঙৰ নামী গুণী জ্ঞানী ব্যক্তিসকলৰ অকালতে মৃত্যু তেনেকুৱা বৰ্ষ হিচাপে 2025 বৰ্ষটো গৈছে বা যুদ্ধ বিগ্ৰহ বিভিন্ন সমস্যাৰ দেখা পাইছোঁ গতিকে 26 চনটো এটা ভাল বৰ্ষ হিচাপে আমি সকলোৱে আশা কৰিব পাৰোঁ যিহেতু ৰবি মানে ৰজা হ'ব ইংৰাজী বৰ্ষমতে পৰৱৰ্তী সময়ত আমি আপোনালোকৰ জন্ম তাৰিখ অনুসৰি অৰ্থাৎ আপোনালোকৰ শুভ সংখ্যা বা আপোনালোকৰ লাকি নাম্বাৰছ কোনখিনি হ'ব কি হ'ব সেইখিনি লৈ আহিম বা আপোনালোকৰ নাম্বাৰছ অনুসৰি ডেট অফ বাৰ্থ বা আপোনালোকৰ ডেট মানে জন্ম তাৰিখ অনুসৰি আপোনালোকৰ 2026 বৰ্ষটো কেনেকুৱা যাব সেই বিষয়ে পৰৱৰ্তী সময়ত আমাৰ চেনেলত আপোনালোকৰ বাবে ভিডিঅ'সমূহ লৈ আহিবৰ কাৰণে আমি চেষ্টা কৰিম এতিয়া আহিম আমি ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো কেনেকুৱা হ'বলৈ গৈ আছে মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2026 বৰ্ষ বা 2026 চনটো কেনেকুৱা যাবলৈ গৈ আছে তাৰ আগতে সকলোকে এটি কথা সৰু অনুৰোধ কৰিছোঁ যিহেতু এটো ৰবি গ্ৰহ ৰিলেটেড ভিডিঅ' গতিকে ৰবিৰ অধিষ্ঠাত্ৰী দেৱী মা মাতংগী কামাখ্যা মন্দিৰত দেৱী দশমহাবিদ্যাৰ এজন দেৱী মাতংগী গতিকে সকলোৱে আপোনালোকে অনুগ্ৰহ কৰি যিকোনো দেৱীৰ নাম বা জয় মা মাতংগী বা আপোনালোকে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি ইত্যাদি আপোনালোকে সকলোৱে কমেন্ট বক্সত কমেন্ট কৰিব তো আহক আমি মেষ ৰাশিৰ বিষয়ে 2026 বৰ্ষটো জানিলো গতিকে মেষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো অকণমান হ'লেও আপোনালোকৰ কাৰণে ভাল হ'বলৈ গৈ আছে কাৰণ ৰাশি চক্ৰৰ প্ৰথম ৰাশি নাম্বাৰ 1 আহে ৰাশি হিচাপত কৈছোঁ দেই আৰু যিসকলৰ চাই খাতি বা শনিৰ দশা শনিৰ কিবা নেগেটিভ প্ৰভাৱ চলি আছে তেখেতলোকৰ কাৰণে অকণমান টাফ যাব কিন্তু যোৱা দুবছৰ এবছৰৰ পৰা আপোনালোকে 2026 চনটোত অকণমান হ'লেও মেষ ৰাশিত জাতক ব্যক্তিসকলৰ কাৰণে তেখেতলোকৰ কৰ্মপ্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে আৰ্থিক দিশত আপোনালোকে স্বাৱলম্বী হোৱাৰ যোগ আছে বহু দিনৰ পৰা আপোনালোকৰ যিকোনো ৰখি যোৱা কাম আপোনালোকৰ সপোন পূৰণ
হ'বলৈ গৈ আছে 2026 চনত গতিকে 2026 চনত মেষ ৰাশিৰ জাত ব্যক্তিসকলে যিমান পাৰে আপোনালোকে যদি সম্ভৱ হয় হনুমানজী মা কালী বা শিৱ বাবা তেনেকুৱা ভগৱানক আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব আৰু সকলো কাৰণে শেষলৈকে মই প্ৰতিকাৰ বা উপায় সূৰ্যৰ বছৰ হিচাপে কি নিয়ম বা কি উপায় আমি কৰিব লাগিব সেইখিনিও আমি দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই আহিম ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশি জাত ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো আপোনালোকৰ বাবে কেনেকুৱা হ'বলৈ গৈ আছে সব বৃষ ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো মধ্যম হ'বলৈ গৈ আছে আপোনালোকৰ যে বহুত বেছি লাভান্বিত হ'ব বা বহুত বেছি আপোনালোকে সাকসেস হ'ব তেনেকুৱা নহয় আৰু বৃষ ৰাশি জাত ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত সৰু সৰু সমস্যা থাকিব নতুন কৰ্ম প্ৰাপ্তি বছৰৰ শেষলৈকে মাৰ্চ এপ্ৰিল মাহৰ পিছৰ পৰা বৃষ ৰাশি জাত ব্যক্তিসকলৰ কৰ্ম প্ৰাপ্তিৰ যোগ আছে বিদেশ ভ্ৰমণৰ যোগ আছে আৰ্থিক দিশত আপোনালোকে অকণমান সতৰ্কতা হ'ব নহলে আপোনালোকৰ মানে অযথা টকা পইচা ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে বৃষ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে তাৰ পিছত আহিম আমি ৰাশি চক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশি জাত ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো কেনেকুৱা হ'বলৈ গৈ আছে 2026 বৰ্ষটো মিথুন ৰাশি জাত ব্যক্তিসকলৰ কাৰণে বহুত বেছি শুভ বা আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'বলৈ গৈ আছে কাৰণ মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ বুধ আৰু ৰবিৰ যি সমন্বয় বা তেখেতলোকৰ যি মিলন বুধাদিত্য যোগ বুলি কোৱা হয় গতিকে মিথুন ৰাশি জাত ব্যক্তিসকলৰ কাৰণে ৰাশি চক্ৰৰ 12টা ৰাশিৰ ভিতৰতে আটাইতকৈ লাভান্বিত হ'বলৈ গৈ আছে আপোনালোকৰ যদি জন্মকুণ্ডলীত তেনেকুৱা বিভিন্ন গ্ৰহৰ সমস্যা নাই বা আপোনালোকৰ দশা অন্তৰ্দশা পত্ৰিন্তৰ দশা খুব বেছি বেয়া চলা নাই তেতিয়া হলে এই ৰাশিফলখিনি ওভাৰৱেল ৰাশিফল সকলোৰ কাৰণে আমি দিবৰ কাৰণে চেষ্টা কৰি আছো তাৰ উপৰিও আপোনালোকৰ নিজৰ হৰস্কোপ নিজৰ জন্ম তাৰিখ সময় সেইখিনি যিকোনো এজন অভিজ্ঞ এক্সপাৰ্ট এষ্ট্ৰলজাৰৰ লগত কনসাল্ট কৰাই আপোনালোকে 2025 বৰ্ষটো যেনেকুৱা বেয়া গৈছে যাতে 2026 চনটো বেয়া নেযায় তাৰ কাৰণে আপোনালোকে প্ৰতিকাৰ উপায় বিধান সেইখিনি লবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব তো মিথুন ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে নিখন্দেহে আপোনালোকৰ কাৰণে মানে শুভ সময় আপোনালোকৰ আহি আছে আপোনালোকৰ কৰ্মপ্ৰাপ্তি বিদ্যাত বাধা বিয়া বাৰুৰ সমস্যা আপোনালোকৰ সেইখিনি নাইকিয়া হ'ব টকা পইচা ক্ষেত্ৰত নতুন ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব মিথুন ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে তাৰ পিছত আহিম আমি ৰাশি চক্ৰৰ 4 নম্বৰ ৰাশি যি কৰ্কট ৰাশি যদিও নাম্বাৰ 4 হিচাপে ৰাহু কিন্তু ৰাশি হিচাপে আকৌ কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ আৰু ৰবি আৰু চন্দ্ৰৰ যি এটা মানে সম্পৰ্ক বহুত বেছি মধুৰ সম্পৰ্ক গতিকে কৰ্কট ৰাশি জাত ব্যক্তিসকলৰ কাৰণে খুব বেছি মানে শুভ বা ভাল হ'বলৈ গৈ আছে 2024 বা 25 বৰ্ষৰ তুলনাত 2026 চনটো আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল হ'বলৈ গৈ আছে কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব আপোনালোকে কৰ্ম প্ৰাপ্তিৰ যোগ আছে সেইটো আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হ'ব পাৰে প্ৰাইভেট হ'ব পাৰে বা আপোনালোকৰ ইমান দিনৰ পৰা যিখিনি মানসিক অশান্তি হৈ আছিলে কৰ্কট ৰাশি জাত ব্যক্তিসকলৰ 2026 চনত আপোনালোকৰ কাৰণে বহুত বেছি শুভ বা পজিটিভ হ'বলৈ গৈ আছে তাৰ পিছত আহিম আমি সিংহ ৰাশি জাত ব্যক্তিসকলৰ কাৰণে সিংহ ৰাশি হৈছে ৰবিৰ ৰাশি নিজে ৰবি সেই ৰাশিত ৰিপ্ৰেজেন্ট কৰে অৰ্থাৎ সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি গতিকে সিংহ ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে শনিৰ বৰ্তমান সময়টো আপোনালোকৰ কাৰণে ধাইয়া চলি আছে গতিকে শনিৰ যিখিনি উপায় প্ৰতিকাৰ নিয়ম আমাৰ চেনেলত শনিৰ বহুকেইটা ভিডিঅ' ইতিমধ্যে আপলোড কৰি থোৱা আছে গতিকে শনিৰ যিখিনি উপায় নিয়ম আছে সিংহ ৰাশি জাত ব্যক্তিসকলৰ কাৰণে আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব তাৰ উপৰি 2026 বৰ্ষটো আপোনালোকৰ কাৰণে খুবেই বেছি শুভ হ'বলৈ গৈ আছে আৰু প্ৰতিকাৰ হিচাপে সকলো ৰাশিয়ে যিহেতু সূৰ্য ৰবি এই বছৰৰ মানে ইংৰাজী বৰ্ষৰ ৰজা বা অধিপতি গতিকে তেখেতৰ বছৰ আপোনালোকে সকলোৱে সূৰ্য প্ৰণামটো আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব একেবাৰে সাধাৰণভাৱে আপোনালোকে এটা তামৰ বাতি ল'ব বা পাত্ৰ ল'ব তাত অকমান আপোনালোকে গংগাজল দিব এটা ৰক্তজবা ফুল দিব অকমান কুমকুম দিব অকমান চাউল দিব চেনি দিব বা গুড় দিব আৰু আপোনালোকে সূৰ্যদেৱৰ উদ্দেশ্যে অকমান চাউল তিল ফুল ইত্যাদি দি পেলাই প্ৰত্যেক দিনা ৰবিবাৰ দিনাৰ পৰা আৰম্ভ কৰি যদি পাৰে কন্টিনিউয়াস যদি নোৱাৰে কেৱল ৰবিবাৰ সানডে মৰ্নিং 7 AM ৰ আগত অৰ্থাৎ আপোনালোকে ৰাতিপুৱা 5টা বজাৰ পৰা 7টা বজাৰ ভিতৰত আপোনালোকে প্ৰত্যেককে সূৰ্য প্ৰণাম কৰিব তেতিয়া হলে বহুতখিনি উপকৃত হ'ব পাৰিব পৰৱৰ্তী ক্ষেত্ৰত লাষ্টলে আমি পূৰ্ণাংগ মানে প্ৰতিকাৰখিনিও দি দিম বছৰেকীয়া প্ৰতিকাৰ বা উপায় সাধাৰণভাৱে আপোনালোকে কি কৰিব গতিকে সিংহ ৰাশি জাত ব্যক্তিসকলে যিমান পাৰে ৰবি মানে মানিবৰ কাৰণে ৰবিবাৰ দিনটো মানিবৰ কাৰণে চেষ্টা কৰিব আৰু এই বৰ্ষৰ শুভ কালাৰ হিচাপে আপোনালোকে পিংক কালাৰ যিমান বেছিকে ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে ৰঙা কালাৰ বা আপোনালোকে গুলপীয়া কালাৰটো যিমান বেছি ব্যৱহাৰ কৰিব পাৰে ইয়েলো কালাৰ হোৱাইট কালাৰ ইত্যাদি আপোনালোকে যিমান বেছি ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ কাৰণে সিমান বেছি শুভ সকলোৰ কাৰণে ওভাৰৱেল সকলোৰ কাৰণে
এইখিনি ক'লোঁ সিংহ ৰাশিৰ পিছত আহিম আমি কন্যা ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো কেনেকুৱা হ'বলৈ গৈ আছে চাওক কন্যা ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2024 বা 25 বৰ্ষত যিখিনি সমস্যা তেখেতলোকৰ হৈ আছিলে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সমস্যা টকা পইচাৰ ক্ষেত্ৰত সমস্যা হৈ আছিলে আৰ্থিক দিশত আপোনালোকৰ প্ৰব্লেম হৈ আছিলে হেল্থৰ দিশত আপোনালোকৰ প্ৰব্লেম হৈ আছিলে কন্যা ৰাশিৰ জাতক ব্যক্তিসকলৰ বিবাহ বাৰু ৰিলেশ্যনশ্বিপ ইত্যাদি প্ৰব্লেম চলি আছিলে কিন্তু 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পিছৰ পৰা কন্যা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে আপোনালোকৰ নিখন্দেহে আপোনালোকৰ শুভ সময় আহি আছে গতিকে আপোনালোকৰ বিবাহ বাৰু কৰ্ম প্ৰাপ্তি হাতলে টকা পইচা অহাৰ সম্ভাৱনা আছে নতুনকৈ আপোনালোকৰ ৰিলেশ্যনশ্বিপ শুভ হোৱাৰ যোগ দেখা গৈছে বা আপোনালোকৰ হেল্থ ৰিলেটেড যিখিনি প্ৰব্লেম চলি আছিলে ইমান দিনে আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা লাহে লাহে আপোনালোকে হেল্থৰ ক্ষেত্ৰত ইম্প্ৰুভমেণ্ট পাব কন্যা ৰাশিৰ পিছত আহিম আমি তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো কেনেকুৱা হ'বলৈ গৈ আছে চাওক তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো খুবেই এটা শুভ বছৰ বুলি ক'ব পাৰি বছৰৰ প্ৰথম দিশৰ পৰাই তুলা ৰাশি জাতক ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ যোগ দেখা গৈছে নতুন কৰ্ম প্ৰাপ্তিৰ যোগ আছে বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে নতুন কিবা আপোনালোকৰ বিনিয়োগ বা আপোনালোকৰ ইনভেষ্ট হোৱাৰ সম্ভাৱনা আছে প্ৰপাৰ্টি যোগ আছে নতুন কিবা আপোনালোকৰ জীৱনলৈ সুসংবাদ অহাৰ সম্ভাৱনা আছে তুলা ৰাশি জাতক ব্যক্তিসকলৰ কিন্তু আপোনালোকে অকণমান টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে খৰচ কৰোঁতে অকণমান ভাবি চিন্তি কৰিব নহ'লে অযথা টকা পইচা মানি ৱেষ্ট হোৱাৰ সম্ভাৱনা আছে তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে তাৰপিছত আহিম আমি বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো কেনেকুৱা হ'বলৈ গৈ আছে তাৰ আগতে সৰু সৰু দুই এটা কথা জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলিত আছে আৰু হোজাইত আছে ভিডিঅ' ডিছক্ৰিপশ্যনত ডিটেইলছ গোটেইখিনি দিয়া আছে তাৰ উপৰিও যদি ভাবে আপোনালোকে যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ একুৰেটলি ডিগ্ৰী ৱাইজ পিন পইণ্ট প্ৰেডিকশ্যন আমাৰ পৰা আপোনালোকে লিখিত সহকাৰে ল'ম বুলি ভাবিছে একুৰেটলি বা যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় গ্ৰহৰত্ন গ্ৰহ কবচ বা তন্ত্ৰ সমস্যাত যদি বিশ্বাস থাকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকে আপোনালোকে হোৱাটছআপৰ মাধ্যমে যোগাযোগ কৰি আগতীয়াকৈ যোগাযোগ কৰি আমাৰ পৰা দিহা পৰামৰ্শখিনি ল'ব পাৰে আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলসমূহ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব বা আমাৰ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইত্যাদি ডিছক্ৰিপশ্যনত লিংক আছে অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব গতিকে বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো আপোনালোকৰ কাৰণে মধ্যম হ'বলৈ গৈ আছে খুব যে বেছি ভাল বা খুব যে বেছি বেয়া তেনেকুৱা নহয় নতুন কিবা কৰিব যোৱাৰ আগত আপোনালোকে নিজৰ ইষ্ট দেৱ দেৱী ভগৱানক আপোনালোকে শৰণাপন্ন হ'ব আপোনালোকে পূজা পাঠ যিমান পাৰে কৰিবৰ কাৰণে চেষ্টা কৰিব বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে ৰবিবাৰ দিনটো আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব তেতিয়াহ'লে আপোনালোকৰ যিখিনি জীৱনত প্ৰব্লেম চলি আছে বা যিখিনি প্ৰব্লেম হয় সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি পৰিত্ৰাণ পাব পাৰিব আৰু লগতে হনুমান চালিচাখন যেনেকৈ 2025 বৰ্ষটো পাঠ কৰিছিলে 2026 বৰ্ষটো আপোনালোকে পাঠ কৰিব আৰু মাজে সময় আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰিব তেতিয়াহ'লে আপোনালোকৰ বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ যিখিনি প্ৰব্লেম আহে বা আহিবলগীয়া আছে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি পৰিত্ৰাণ পাব পাৰিব তাৰপিছত আহিম আমি ধনু ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো কেনেকুৱা যাবলৈ গৈ আছে চাওক ধনু ৰাশিৰ বৰ্তমান সময়তো শনিৰ ঢাইয়া চলি আছে গতিকে শনিৰ ঢাইয়াৰ পৰাটো আপোনালোকে বাচিবৰ কাৰণে শনিদেৱক আপোনালোকে খুব নিয়ম নিষ্ঠা সহকাৰে মানিব লাগিব শনিবাৰ দিনকেইটাতো আপোনালোকে মানিবই লাগিব কাৰণ আৰু বহুদিন আপোনালোকৰ শনিৰ ঢাইয়া চলিব শনিৰ ঢাইয়া চলিলে আপোনালোকৰ আৰ্থিক দিশত প্ৰব্লেম থাকে হেল্থৰ প্ৰব্লেম হয় টকা পইচা ৰিলেটেড বহুত বেছি ক্ষতি হোৱাৰ সম্ভাৱনা থাকে এক্সিডেণ্ট দুৰ্ঘটনা থাকে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে 26 বৰ্ষটো ধনু ৰাশি যিহেতু ৰাশিৰ অধিপতি বৃহস্পতি আৰু ৰবিৰ কম্বিনেশ্যনটো খুবেই বেছি ভাল গতিকে যিখিনি প্ৰব্লেম হৈ আছে তাৰ পৰা অকণমান হ'লেও আপোনালোকে পৰিত্ৰাণ পাব গতিকে ধনু ৰাশি জাতক ব্যক্তিসকলে কেৱল শনিৰ প্ৰতিকাৰখিনি কণ্টিনিউৱাছ আপোনালোকে কৰিলে হ'ল আৰু বাকী আপোনালোকে ছানডে অৰ্থাৎ ৰবিবাৰ দিনা আপোনালোকে সূৰ্য প্ৰণাম কৰিব সূৰ্যদেৱক মানিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি যে প্ৰব্লেম হ'ব তেনেকুৱা নহয় আৰু গুৰুস্থানীয় ব্যক্তিক আপোনালোকে সন্মান শ্ৰদ্ধা ভক্তি ইত্যাদি আপোনালোকে কৰিব ধনু ৰাশি জাতক ব্যক্তিসকলে নতুন আপোনালোকে দূৰ ভ্ৰমণ বা যিকোনো তীৰ্থ মঠ মন্দিৰ ইত্যাদি আপোনালোকৰ দৰ্শন হোৱাৰ সম্ভাৱনা দেখা গৈছে মনৰ আশা আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে 2026 চনত ধনু ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে আৰু তাৰপিছত আহিম আমি মকৰ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অৰ্থাৎ মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2026 চনটো আপোনালোকৰ কাৰণে কেনেকুৱা হ'বলৈ গৈ আছে 2026 চনটো মকৰ ৰাশি জাতক বা জাতিকাসকলৰ যদি আমি ক'বলৈ যাওঁ আশা পূৰণৰ বছৰ হ'বলৈ গৈ আছে কাৰণ শনিয়ে যদিও প্ৰব্লেম দিয়ে কিন্তু পিতা পুত্ৰৰ সম্বন্ধ যদিও মানে
শত্ৰু হয় কিন্তু কেতিয়াবা নহয় কেতিয়াবা মিল হয় মনৰ মিল হয় গতিকে শনি যিহেতু ৰবিৰ মানে পুত্ৰ আৰু ৰবি যিহেতু দেউতা গতিকে শনি আৰু ৰবিৰ মাজত এটা শত্ৰুতাও থাকে কিন্তু ফ্ৰেণ্ডছ মানে পিতা পুত্ৰৰ সম্বন্ধটো কেতিয়াবা বেয়া হ'লে আকৌ ভালো হয় গতিকে 2026 চনটো মকৰ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে নিঃসন্দেহে আপোনালোকৰ কৰ্ম প্ৰাপ্তিৰ যোগ খুব ধুনীয়াকৈ মানে দেখা গৈ আছে জ্যোতিষশাস্ত্ৰৰ মাধ্যমে বা যিখিনি নিউমৰলজি যিখিনি ৰিপৰ্ট সেইমতে মকৰ ৰাশি জাতক বা জাতিকাসকলৰ 2026 চনটো আপোনালোকৰ যিকোনো কৰ্ম প্ৰাপ্তি হোৱাৰ যোগাযোগ অহাৰ সম্ভাৱনা দেখা যাব আপোনালোকৰ মনৰ আশা পূৰণ হ'ব আৰ্থিক দিশত আপোনালোকে স্বাৱলম্বী হোৱাৰ যোগ দেখা গৈছে নিজাববীয়াকৈ নিজৰ ভৰিত নিজে আপোনালোকে থিয় হ'ব পাৰিব মকৰ ৰাশি জাতক বা জাতিকাসকলৰ 2026 চনটো বহুতখিনি উন্নতি হ'ব 2000 মানে যদি মই কওঁ 2023 24 25 বৰ্ষটো আপোনালোকে এই 3 বছৰ যিখিনি কষ্ট পালে তাতছে আপোনালোকে বহুত বেছি শুভ ফল আপোনালোকে 2026 চনত মকৰ ৰাশি জাতক ব্যক্তিসকলে আপোনালোকে পাবলৈ সক্ষম হ'ব মকৰ ৰাশি জাতক বা জাতিকাসকলে দুখৰ প্ৰতিকাৰ হিচাপে আপোনালোকে যিকোনো মানে মা কালী মন্দিৰ বা যিকোনো দেৱী মন্দিৰ আপোনালোকে যদি দৰ্শন কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হ'ব আৰু যিমান পাৰে এই বছৰটো আপোনালোকে অকমান সাত্বিকভাৱে থাকি পেলাই অৰ্থাৎ ৰবিবাৰ বা শনিবাৰ দিনকেইটা আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব সূৰ্য প্ৰণাম কৰিব খুব বেছি আপোনালোকে উপকৃত হ'ব পাৰিব তাৰ পিছত আহিম আমি কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে 2026 বৰ্ষটো কেনেকুৱা হ'বলৈ গৈ আছে কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে 2026 বৰ্ষটো ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি ভাল বা শুভ হ'বলৈ গৈ আছে কিন্তু শনি যিহেতু 4 চলি আছে মাজে মাজে অকমান আপোনালোকে প্ৰবলেম পাব বা আপোনালোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব হঠাৎ আপোনালোকৰ হাতৰ পৰা টকা পইচা নাইকিয়া হ'ব বা আপোনালোকে মানি ৰিলেটেড অকমান 2-4 দিন প্ৰবলেম ফেস কৰিবলগীয়া হ'ব আকৌ আপোনালোকৰ হাতলৈ টকা পইচা অহাৰ সম্ভাৱনা আছে আপোনালোকৰ ব্যৱসায় ডাঙৰ হোৱাৰ সম্ভাৱনা আছে নতুন কৰ্ম প্ৰাপ্তিৰ যোগাযোগ আহিব বিদেশ ভ্ৰমণৰ যোগ আছে আপোনালোকৰ ওপৰৰ মানে সিনিয়ৰ কোনোবা অফিচাৰ বা আপোনালোকৰ মানে তেনেকুৱা গুৰুস্থানীয় ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতা বহুতখিনি পাব আপোনালোকৰ নিজাববীয়াকৈ বা আপোনালোকৰ যিকোনো ধৰণৰ যান বাহন বা প্ৰপাৰ্টি ৰিলেটেড মানে যোগ আছে 2026 চনটোত গতিকে কুম্ভ ৰাশিও ইমান বেছি চিন্তাৰ প্ৰয়োজন নাই কেৱল মাত্ৰ শনি দেৱক মানিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক শনি আৰু ৰবিক মানিব আৰু কুম্ভ ৰাশিও সেম আপোনালোকে যিমান পাৰিব মা দক্ষিণা কালী বা শিৱ বাবাক যদি কুম্ভ ৰাশিৰ জাতক ব্যক্তিসকলে খুব বেছি মানিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হ'ব আপোনালোকৰ কাৰণে তাৰ পিছত আহিম আমি একেবাৰে শেষৰ ৰাশি মীন ৰাশি জাতক বা জাতিকাসকলৰ আপোনালোকৰ মানে 2026 বৰ্ষটো কেনেকুৱা হ'বলৈ গৈ আছে চাওক মীন ৰাশিৰ বৰ্তমান মানে পূৰ্ণাংগভাৱে আপোনালোকৰ 4 চলি আছে গতিকে মীন ৰাশি আৰু কুম্ভ ৰাশি 4 চলিয়ে আছে কিন্তু মীন ৰাশি বহুত দিন 4 আছে কুম্ভ ৰাশি লাষ্ট ষ্টেজৰ 4 চলি আছে গতিকে 4 বা শনিৰ প্ৰতিকাৰ সকলোৱে কৰিবই লাগিব যিসকলৰ শনিৰ ধাইয়া শনি 4 শনিৰ নেগেটিভ প্ৰভাৱ চলি আছে তেখেতলোকে শনিক মানিবই লাগিব তেখেতলোকে শনি দেৱকটো মানিবই লাগিব গতিকে আমি 2026 চনত যি আমাৰ মীন ৰাশি চক্ৰৰ একেবাৰে শেষৰ ৰাশি মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান টকা পইচা ক্ষেত্ৰত প্ৰবলেম আহিব বা যিকোনো আপোনালোকে যদি বহু দিনৰ পৰা আপোনালোকৰ কিবা প্ৰবলেম চলি আছে সেইখিনি সমস্যা সমাধান হ'ব গতিকে মীন ৰাশিৰ ক্ষেত্ৰত ইমান বেছি চিন্তাৰ প্ৰয়োজন নাই কেৱল শনি দেৱক মানে আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰক নহ'লে বৰ্ষ হিচাপে নহয় 4 হিচাপে আপোনালোকে কষ্ট পাব খুব ন্যায়িকভাৱে যদি মীন ৰাশিৰ জাতক ব্যক্তিসকলে আপোনালোকে চলিবৰ কাৰণে চেষ্টা নকৰে শনিয়ে কিন্তু আপোনালোকক খুব মানে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে শনিদেৱ সদায় মানে প্ৰস্তুত হৈ থাকে গতিকে শনিক ভাল পাব লাগিব শনি দেৱক শনিৰ নিচিনা খুব ন্যায়ভাৱে আমি চলিব লাগিব যি মানে আমাৰ মীন ৰাশিৰ 4 বহুত দিনলৈকে আছে গতিকে মীন ৰাশিৰ 2026 বৰ্ষটো মানে পজিটিভই হ'ব কিন্তু আপোনালোকে শনিৰ পৰা বাচিবৰ কাৰণে শনিৰ নিচিনা খুব ন্যায়িকভাৱে আপোনালোকে জীৱন যাপন কৰিব লাগিব খুব নিষ্ঠা নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে থাকিব লাগিব গতিকে এইখিনি আছিল ৰাশিফল আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকৰ হেৰি হিচাপে আপোনালোকৰ জন্ম তাৰিখ হিচাপে আমাৰ 2026 বৰ্ষটো কেনেকৈ যাব সেই বিষয়ে লৈ আহিম গতিকে সকলোকে অনুৰোধ কৰিছো হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় মা কালী জয় মা আদি শক্তি ইত্যাদি আপোনালোকে কমেন্ট কৰিব আৰু ভিডিঅটো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব এতিয়া আমি আহিম আমাৰ যি 2026 বৰ্ষৰ যিখিনি প্ৰতিকাৰ বা যিখিনি উপায় হ'ব সকলোৰ কাৰণে প্ৰতিকাৰ আমি যদি সাধাৰণভাৱে এইখিনি কৰিব পাৰো বহুতখিনি সূৰ্য দেৱৰ পৰা আমি ব্লেসিং পাম আশীৰ্বাদ পাম আৰু সূৰ্যৰ যেনেকৈ তেজ বা পোহৰ হেনেকুৱা আমাৰ জীৱনত লাহে লাহে মানে পোহৰ বা জীৱনত মানে আমি ব্ৰাইট কৰি গৈ থাকিব পাৰিম আমাৰ জীৱনতো খুব মানে উজ্জ্বল হ'ব মানে পোহৰ হৈ থাকিব জীৱনটো তাৰ কাৰণে আমি কৰিব লাগিব এটা তামৰ বাতি ল'ব লৈ পেলাই বা যিকোনো এটা তামৰ পাত্ৰ ল'ব লৈ পেলাই আপোনালোকে তাত অকমান
আপোনালোকে গংগা জল দিব, গোলাপ জল দিব, দুবৰি বন দিব, চাউল দিব, তিল দিব, কুমকুম দিব, যদি পাৰে অকণমান গুৰ চনাও দিব আৰু অকণমান ৰঙা ফুল দিব আৰু যদি পাৰে শুকান জলকীয়া 3টামান গুটি দিব, দি পেলাই গোটেই বস্তুখিনি লৈ পেলাই আপোনালোকে ৰাতিপুৱা গা পা ধুই পেলাই হাতত ল'ব, লৈ পেলাই এনেকৈ পূব মুৱাকৈ সূৰ্যদেৱৰ উদ্দেশ্যে আপোনালোকে ৰং ৰং শ্ৰী সূৰ্যায় নমঃ, ৰং ৰং শ্ৰী সূৰ্যায় নমঃ এই মন্ত্ৰটো আপোনালোকে মিনিমাম 3বাৰ নহ'লে 9বাৰ বা 11বাৰ 28বাৰ 108বাৰ যোনে যেনেকৈ পাৰে সাধ্য অনুসৰি মন্ত্ৰটো জপ কৰি পেলাই সূৰ্যদেৱৰ উদ্দেশ্যে আপোনালোকে অৰ্ঘ্য দিব, মনৰ আশাখিনি আপোনালোকে জনাব। আপোনালোকে জানুৱাৰী প্ৰথম 1 তাৰিখৰ পৰা এই বস্তুখিনি আপোনালোকে কণ্টিনিউৱাছ 2-3 মাহ আপোনালোকে কৰিব বা মিনিমাম 45 ডেজ কণ্টিনিউৱাছ যদি কৰিব পাৰে। ছোৱালী মহিলা আই মাতৃসকলৰ আপোনালোকৰ শাৰীৰিক বাধা আহিলে সেই দিনকেইটা আপোনালোকে বাদ দি পেলাই কৰিব বা কেৱল চানডেও যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি প্ৰব্লেম চলে ৰবিৰ পৰা আপোনালোকে বহুতখিনি মানে ৰবিৰ যেনেকৈ পোহৰ থাকে, ৰবিৰ পোহৰ অবিহনে পৃথিৱী যেনেকৈ অন্ধকাৰ, তেনেকুৱা আমাৰ জীৱনত মানৱ জীৱনতো যদি ৰবিৰ প্ৰভাৱ মানে খুব বেছি ভাল নহয় তেতিয়াহ'লে আপোনালোকৰ জীৱনত সুখ শান্তি বা ভাল চৰকাৰী চাকৰিৰ উন্নতি জীৱনত নহয়। গতিকে ৰবিক শান্ত কৰিব লাগিব। তাৰ উপৰিও যদি পাৰে আপোনালোকে যিকোনো এটা ৰবিবাৰ দিনা আপোনালোকে ওচৰত থকা এজোপা বেলগছ বা বেলগছৰ গুৰিত গৈ পেলাই সেই বেলগছজোপাক সাধাৰণভাৱে আপোনালোকে পূজা কৰি অকণমান গাখীৰ গংগা জল ধূপ চাকি জ্বলাই পেলাই সেই বেলগছজোপাৰ পূব নহ'লে উত্তৰ মুৱাৰ শিপা যদি এডাল কাটি আনি যি মূল মানে বেলগছজোপাৰ শিপা কাটি আনি ৰঙা সূতা দি যদি আপোনালোকে সোঁহাতত বান্ধে তেতিয়াহ'লেও আপোনালোকৰ ৰবিৰ যিখিনি প্ৰভাৱ বেয়া প্ৰভাৱ সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্ত হ'ব পাৰিব। তাৰ উপৰি যি নৱগ্ৰহ স্তোত্ৰম ৰবি স্তোত্ৰম সেইখিনি আপোনালোকে গুগল ইউটিউব ইত্যাদিত আপোনালোকে শুনিব পাৰে। গতিকে সাধাৰণভাৱে সেইখিনি প্ৰতিকাৰ আপোনালোকে সকলোৱে কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু যদি পাৰে মা কামাখ্যা মন্দিৰত গৈ যিখন ৰবিৰ অধিষ্ঠাত্ৰী দেৱী মা মাতংগী সেই মাতংগী মন্দিৰখন যদি দৰ্শন কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। গতিকে আজি ভিডিঅ'টো অকণমান দীঘল হৈছে, আপোনালোকে সকলোৱে চাব, সকলোৰ লগত শ্বেয়াৰ কৰিব, কেনেকুৱা পাইছে কমেণ্ট কৰি আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। শেষৰবাৰ সকলোলৈকে 2026 চনৰ বহুত বহুত শুভকামনা আৰু শুভ হওক সকলোৰে। আই ভগৱতী দেৱী মাৰ চৰণত সকলোৰ কাৰণে প্ৰাৰ্থনা আমি জনাইছোঁ বা অনাগত দিনতো আমি জনাম। গতিকে সকলোৰে ভালে হওক। হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা কামাখ্যা, জয় শ্ৰীৰাম।